আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। আৰু আপোনালোকৰ ওচৰত এনেকুৱা এজন শাখসিয়াত, এনেকুৱা এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম। মশহুৰ আলিমে দ্বীন হযরত মাওলানা তাৰিক জামিল সাহাবৰ বিষয়ে আপোনালোকৰ ওচৰত সংক্ষিপ্ত হিচাপে কিছু আলোচনা কৰিম। মাওলানা তাৰিক জামিল সাহাবৰ জন্ম হৈছে 1 অক্টোবৰ 1953 চনত খনৱাল জিলাৰ তুলাম্বা চহৰত তেওঁৰ জন্ম। মাওলানা তাৰিক জামিল সাহাবে সৰুৰ পৰাই মাদ্রাসাত পঢ়া ছাত্র নহয়। মাওলানা তাৰিক জামিল সাহাব তেওঁ সৰুৰ পৰাই জেনেৰেল বিভাগত পঢ়িছিলে আৰু তেওঁ এজন ডক্টৰ পঢ়া ছাত্ৰ আছিলে, MBBS পঢ়া ছাত্ৰ আছিলে। তেওঁ ডক্টৰ পঢ়াৰ বাবে ইচ্ছা কৰিছিলে আৰু তেওঁৰ পৰিয়ালৰ মানুহে অৰ্থাৎ তেওঁৰ মাক বাপেকে ডক্টৰ পঢ়াৰ বাবে পঢ়োৱাৰ বাবে ইৰাদা কৰিছিলে। যাৰ হওক মাওলানা তাৰিক জামিল সাহাব এনেকুৱা এজন ব্যক্তি যিজনৰ ওয়াজ নসিহত সকলো তেখেতে বৰ্তমান শুনে আৰু তেওঁৰ ওয়াজ নসিহত, তেওঁৰ বয়ান শুনি বহুত গায়ক গায়িকাই বৰ্তমান মুছলমান হৈছে। বহুত নন মুছলিম গৈৰ মুছলমান সকলেও মাওলানা তাৰিক জামিল সাহাবৰ বয়ান শুনি মুছলমান হৈছে। মাওলানা তাৰিক জামিল সাহাব এনেকুৱা এজন ব্যক্তি যিজনে সৰুৰ পৰা মাদ্ৰাসাত পঢ়া নাছিলে, এজন ডক্টৰ পঢ়া ছাত্ৰ আছিলে। তেওঁৰ লগৰীয়া এজনে ক'লে যে আপুনি তাবলিগী জামাতত যোৱা, আৰু সেই লগৰীয়াৰ কথা শুনি মাওলানা তাৰিক জামিল সাহাবে 4 মাহৰ বাবে তাবলিগী জামাতত গৈছিল। যেতিয়াই মাওলানা তাৰিক জামিল সাহাবে তাবলিগৰ পৰা ঘূৰি আহিলে, তাবলিগ জামাতৰ পৰা ঘূৰি আহিলে, 4 মাহ শেষ হোৱাৰ পিছত তেওঁৰ এজন লগৰীয়া কৈছিলে যে তুমি ডক্টৰ পঢ়ি কি কৰিবা, তুমি আলিমে দ্বীন হৈ যোৱা, আলিমে দ্বীন বনি যোৱা। আৰু সেই কথাষাৰ মাওলানা তাৰিক জামিল সাহাবৰ অন্তৰত লাগিছিলে। মাওলানা তাৰিক জামিল সাহাবে তেওঁৰ পৰিয়ালক ক'লে যে মই আলিমে দ্বীন বনিব লাগে, অৰ্থাৎ মই এজন আলিম হ'বলৈ ইচ্ছা কৰোঁ। কিন্তু তেওঁৰ পৰিয়ালৰ মানুহে ইচ্ছা কৰা নাছিলে, কাৰণ সেই সময়ত আলিমে দ্বীনৰ কোনো ভেলু নাছিলে, দাম নাছিলে। কিন্তু এজন ডক্টৰৰ বহুত বেছি সন্মান আছিলে, বহুত বেছি দাম আছিলে, মৰ্যাদা আছিলে। কিন্তু এজন আলিমৰ সন্মান নাছিলে, যাৰ বাবে তেওঁৰ মাক বাপেক সকলে ইচ্ছা কৰা নাছিলে যে মাওলানা তাৰিক জামিল সাহাব এজন আলিম হৈ যাক, সেইটো ইচ্ছা কৰা নাছিলে। কিন্তু মাওলানা তাৰিক জামিল সাহাবে ইৰাদা কৰি লৈছে যে মই আলিমে দ্বীন হ'ম। অৱশেষত মাওলানা তাৰিক জামিল সাহাবে মাদ্ৰাসাত নামভৰ্তি কৰিলে। জামিয়া ইছলামিয়া আৰবিয়া লাহোৰৰ মাদ্ৰাসাত, পাকিস্তানত হয়, তেওঁ সেই মাদ্ৰাসাত নামভৰ্তি কৰিলে। অৱশেষত তেওঁ এজন আলিমে দ্বীন হৈ গ'ল, আলিম বনি গ'ল, এজন মৌলবী বনি গ'ল। আৰু আল্লাহ তাবাৰক তাআলা তেওঁৰ জৰিয়াই আজি বহুত ব্যক্তিয়ে ইছলাম কবুল কৰিছে, বহুত ব্যক্তিয়ে আজি দ্বীনৰ ৰাস্তাত আহিছে। আল্লাহ তাবাৰক তাআলাই মাওলানা তাৰিক জামিল সাহাবৰ ওসিলাই আজি দ্বীনৰ কাম লৈছে। আৰু মাওলানা তাৰিক জামিল সাহাব এজন তাবলিগী জামাতৰ লগত সম্পৰ্ক থকা ব্যক্তি এজন। মাওলানা তাৰিক জামিল সাহাব তাবলিগী জামাতৰ লগত তাল্লুক ৰাখে। তেওঁ সকলো সময়তে মানুহক দাৱাত দিয়ে কেনেকুৱাকৈ এজন পাৰফেক্ট মুছলমান বনিব পাৰি, কেনেকুৱাকৈ এজন সঠিক মুমিন, সঠিক মুছলমান বনিব পাৰি, তেনেকুৱা সকলো সময়তে তেওঁ বয়ান কৰা দেখা যায়। মাওলানা তাৰিক জামিল সাহাব
তেওঁ কোনো ধৰণৰ সৰুৰ পৰা মাদ্ৰাছাত পঢ়া নাছিলে তেওঁ এজন ডক্টৰ পঢ়া ছাত্ৰ আছিলে অৱশেষত তেওঁৰ লগৰীয়াৰ কথা শুনি তাবলিগী জামাতত গৈছিলে আৰু সেই তাবলিগী জামাতত যোৱাৰ পিছত তেওঁৰ লগৰীয়াই কৈছিল যে তুমি ডক্টৰ পঢ়ি কি কৰিবা এজন আলিমে দিন হৈ যোৱা আৰু সেই কথাষাৰে মৌলানা তাৰিক জামিল সাহেবৰ অন্তৰত খামুচি ধৰিছিল অৱশেষত তেওঁৰ পৰিয়ালৰ ওচৰত ক'লে যে মই এজন মাদ্ৰাছাৰ ছাত্ৰ মাদ্ৰাছাৰ শিক্ষক বা মাদ্ৰাছাৰ তালবে ইলম হ'বলৈ ইচ্ছা কৰোঁ মই মাদ্ৰাছাত পঢ়িব বিচাৰোঁ কিন্তু তেওঁৰ পৰিয়ালৰ মানুহে বিচৰা নাছিলে যে এজন আলিমে দিন হওক কিন্তু মৌলানা তাৰিক জামিল সাহেবে ইৰাদা কৰি লৈছিলে যে মই আলিমে দিন হ'ম অৱশেষত তেওঁ আলিমে দিন হৈ গ'ল আল্লাহ তাবাৰাক তাআলাই তেওঁৰ দ্বাৰাই দিনৰ কাম লৈছে তেওঁ বহুত গায়ক গায়িকাক মুছলমান কৰিছে আজি ভাল ৰাস্তাত লৈ আহিছে বহুত গায়ক গায়িকাক ভাল ৰাস্তাত চিধা ৰাস্তাত লৈ আহিছে আৰু মৌলানা তাৰিক জামিল সাহেবৰ দুজন পুত্ৰ তাৰে ভিতৰত এক নম্বৰ জন অৰ্থাৎ ডাঙৰজন এজন আলিমে দিন মৌলানা ইউসুফ জামিল মৌলানা তাৰিক জামিল সাহেবৰ ডাঙৰ পুত্ৰ হৈছে মৌলানা ইউসুফ জামিল আৰু সৰু পুত্ৰ এজন ব্যৱসায় কৰিছিলে ব্যবসায় কৰা ব্যক্তি আছিলে মৌলানা তাৰিক জামিল সাহেবৰ সৰু পুত্ৰজন ব্যৱসায় কৰিছিলে বিজনেছম্যান ওয়ালা আছিলে তেওঁৰ নাম হৈছে আসিম জামিল কিন্তু আল্লাহ তাবাৰাক তাআলাই মৌলানা তাৰিক জামিলৰ সৰু পুত্ৰক দুনিয়াৰ বুকুৰ পৰা কিছুদিন আগতে ৰুখসাত কৰি লৈ গৈছে ইন্তেকাল কৰি লৈ গৈছে আল্লাহ তাবাৰাক তাআলা হযৰতৰ পুতেকক উচা মকাম দান কৰক আমিন যে মৌলানা তাৰিক জামিল সাহেবে অতি কম সময়ৰ ভিতৰত মানুহৰ অন্তৰ চুই পেলাইছে তেওঁৰ বয়ান শুনি মানুহে দিনৰ ৰাস্তাত আহি গৈছে আল্লাহ তাবাৰাক তাআলাই তেওঁৰ কণ্ঠক এনেকুৱা সুমধুৰ কণ্ঠ দান কৰিছে আল্লাহ তাবাৰাক তাআলাই আৰু সেই কণ্ঠৰ জৰিয়াই বহুত নন মুছলিম বহুত গায়ক গায়িকাই দিনৰ ৰাস্তাত আহিছে আল্লাহ তাবাৰাক তাআলাই তেওঁৰ জৰিয়াই মৌলানা তাৰিক জামিল সাহেবৰ জৰিয়াই দিনৰ কাম লৈছে মৌলানা তাৰিক জামিল সাহেবৰ সকলো দেশতে তেওঁৰ বয়ান নসিহত শুনে আৰু সেই বয়ান নসিহত শুনি বহুত নন মুছলিম বহুত গায়ক মুছলমান সকলে মুছলমান হৈছে বহুত গায়ক গায়িকাই দিনৰ ৰাস্তাত আহিছে তো আল্লাহ তাবাৰাক তাআলাই হযরতে তারিক জামিল সাহেবক ইমানখিনি সম্মান দিছে ইমানখিনি ইজ্জত দান কৰিছে আল্লাহ তাবাৰাক তাআলাই তেওঁক যাতে হায়াতে তয়্যিবা দান কৰে আৰু বহু সময়লৈকে তেওঁ এনেকুৱাকৈ দিনৰ ৰাস্তাত দিনৰ কাম কৰি থাকে আল্লাহ তাবাৰাক তাআলাই তেওঁক তৌফিক দান কৰক হায়াত বঢ়াই দিয়ক মৌলানা তাৰিক জামিল সাহেবৰ এটা ফাউণ্ডেশ্যন আছে যিটোৰ নাম হৈছে MTJ ফাউণ্ডেশ্যন আৰু সেই ফাউণ্ডেশ্যনৰ পৰাই গৰীব মিসকিনসকলক সহায় কৰি থকা দেখা যায় সময়ে সময়ে মৌলানা তাৰিক জামিল সাহেব এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে সকলো ভাৰতবৰ্ষৰ বাংলাদেশ পাকিস্তান আৰু বহু দেশত তেওঁৰ বয়ান নসিহত মানুহে শুনে আল্লাহ তাবাৰাক তাআলাই মৌলানা তাৰিক জামিল সাহেবৰ জৰিয়াই দিনৰ কাম লৈছে আল্লাহ তাবাৰাক তাআলাই তেওঁক ইমানখিনি সম্মান দিছে ইমানখিনি ইজ্জত দিছে ইমানখিনি তেওঁক সম্মান দান কৰিছে হয়তো মৌলানা তাৰিক জামিল সাহেবে ডক্টৰ পঢ়িলে ইমানখিনি সম্মান নাপালেহেঁতেন কিন্তু এজন আলিমে দিন হোৱাৰ বাবে এজন ইসলামিক স্কলার হওয়ার বাবে আল্লাহ তাবারাক তাআলা আল্লাহর তারিফ করার বাবে আল্লাহর প্রশংসা করার বাবে আল্লাহর দ্বীনৰ কথা পहुঁচোৱাৰ বাবে আল্লাহ তাবারাক তাআলা তেওঁক ইমানখিনি সম্মান দিছে বেহিসাব সম্মান দিছে বেহিসাব ইজ্জত দান কৰিছে আল্লাহ তাবারাক তাআলা মৌলানা তাৰিক জামিল সাহেব আৰু এই মৌলানা তাৰিক জামিল সাহেব তেওঁৰ
সংক্ষিপ্ত জীৱনী মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ আৰু ইয়াৰ পৰাই আমি সকলোৱে তেওঁৰ বয়ান শুনি হওক তেওঁৰ সুমধুৰ কণ্ঠৰ দ্বাৰাই তেওঁৰ বয়ানৰ জৰিয়াই আমাৰ জীৱনটো পৰিৱৰ্তন কৰি লোৱা উচিত আৰু আমি সকলোৱে এবাৰ ভাবা উচিত হয় যে এজন ডক্টৰ পঢ়া ব্যক্তিয়ে কেনেকুৱাকৈ আলিমে দিন হৈ দিনৰ তাবলিগ কৰি আছে আল্লাহৰ প্ৰশংসা কৰি আছে আল্লাহৰ সকলো হুকুম তেওঁ পहुঁচাই দি আছে মানুহৰ ওচৰত মৌলানা তাৰিক জামিল সাহেবৰ পৰা আপুনি মই সকলোৱে অলপ শিক্ষা আহৰণ কৰিব লাগে যে এজন ডক্টৰ হোৱা ব্যক্তি ডক্টৰ পঢ়া ব্যক্তিয়ে কেনেকুৱাকৈ এজন আলিমে দিন হৈ আল্লাহৰ প্ৰশংসা প্ৰচাৰ কৰি আছে আল্লাহৰ হুকুম আহকাম মানি মানুহৰ ওচৰত দিনৰ দাৱাত দি আছে আজি তেওঁৰ সুমধুৰ কণ্ঠৰ জৰিয়াই আল্লাহ তাবাৰক তাআলাই তেওঁৰ জৰিয়াই দিনৰ কাম লৈছে আৰু তেওঁ বৰ্তমান এজন তাবলিগী জামাতৰ লগত তালুক ৰাখনেৱালা ব্যক্তি আৰু পাকিস্তানৰ এজন মশহুৰ তাবলিগী জামাতৰ তেওঁ এজন পৰিচালনা সমিতিৰ ভিতৰত তেওঁ এজন অন্যতম তো যা হওক মৌলানা তাৰিক জামিল সাহেবৰ সংক্ষিপ্ত জীৱনী আপোনালোকৰ ওচৰত মই অসমীয়াত দাঙি ধৰিলোঁ ইনশাআল্লাহ আৰু আমি এইখিনিৰ পৰা এটা মেছেজ পালোঁ যে এজন ডক্টৰ পঢ়া ব্যক্তিয়ে কেনেকুৱাকৈ আলিমে দিন হ'ব পাৰিছে আৰু আলিমে দিন হোৱাৰ পিছতো আল্লাহ তাবাৰক এনেকুৱাকৈ কবুল কৰি লৈছে আজি তেওঁৰ গোটেই বিশ্বত তেওঁৰ প্ৰশংসা চলি আছে আল্লাহ